এই তিনিটা এটা ভৰি প্ৰব্লেম দেখিছেনে কেনেকৈ তিনিটা ঠেঙে খোজকাঢ়ি ফুৰে এইটো ভৰিটো কোচ খাই আহে নাৰ্ভৰ প্ৰব্লেম নহয় কিছুমান নাৰ্ভৰ প্ৰব্লেম হ'লেও হয় এনেকুৱা কিন্তু ইহঁতৰ নাৰ্ভৰ প্ৰব্লেমটো নহয় আগতে বেজী মাৰিছিলোঁ বেজী জাল থকালৈকে ঠিক হৈ থাকে তাৰপিছত ঠিক হৈ নাযায় আৰু নাৰ্ভৰ প্ৰব্লেম হ'লে আপোনাৰ গাঁঠি নুফুলে ইয়াৰ এতিয়া গাঁঠি ফুলি গৈছে ইয়াৰো অকণমান ফুলিছে বেছি নাই ফুলা কিন্তু এইটো আপোনাৰ পিছ ঠেংটো ফুলি গ'ল আগ ঠেংটো এইটো জইনত ফুলে চব গাঁঠিত ফুলে খোৱা বোৱা ঠিকে থাকে গাখীৰ ধুনীয়াকৈ খায় গাখীৰ খায় প্ৰথম আগ ঠেঙত হৈছে আগ ঠেঙত কেতিয়াবা বিয়পিও যায় পিছ ঠেঙলৈ যায় এইটো চাওক ভৰিটো কেনেকৈ ফুলি গ'ল সুন্দৰ মাইকী পোৱালি এইটো মতা দুটা আছিলে এনেকৈ তিনিটা ঠেঙে খোজকাঢ়ি গাখীৰ খাই থাকে এইটোৱে দেখক গাঁঠি কেনেকুৱা ফুলি গৈছে চাওক এনেকুৱাত যদি কোনো লোকে বিপদত পৰিছে এনেকুৱা বিপদত কমেণ্ট কৰি জনাব পাৰে আপোনালোকে কি মেডিচিন মাৰে মই আজি এণ্টিবায়'টিক প্ৰথম মাৰিম সিহঁতক আগতে মই বেলেগ বেজী মাৰি কিছুমান ভাল কৰোঁ কিন্তু ইয়াতো এটা ভাইৰাছৰ ষ্টাইল লিখে ই গাঁঠি ফুলি যায় খোৱা বোৱা ঠিকে থাকে জ্বৰ হ'লে গাখীৰ নাখায় কিন্তু এটা জ্বৰ নাথাকে এটা অকল গাঁঠি জইনত পানী জমা হয় কিছুমান নাড়ী কটা খেলি মেলি হ'লেও দিগদাৰ হয় তিনিটা পোৱালি আছে 4টা পোৱালি আছিলে এটা মৰিলে কি হয় চাওঁ ট্ৰিটমেণ্ট কৰি ভাল হ'লে আপোনালোকক জনাম থেংক ইউ